পেহেলগামে দহি পেলোৱা ভাৰতীয়ৰ বুকু কিছু হাত পৰিছে। অপাৰেশ্যন সিন্দুৰৰ সফলতাক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰিও উৎসাহ। দুই চুটকি सिंदूर मूल्य की बुझी पाई गल पाकिस्ताने। 2 चुटकी सिंदूर का कीमत तो पाकिस्तान को पता चलेगा, भारत छोड़ेगा नहीं। जिस देश से आतंकवादी निकलता है उस देश पे जाके हम लोग वार करेंगे। क्या सोचा था पाकिस्तान ने कि चंद अपने आतंकवादियों को भेजकर हमारे देश का सिंदूर मिटा देगा और भारत जा करके अमेरिका के पास पहले के जैसे रोएगा। ये बदलता भारत है। एक मुट्ठी एकत्रित হই আমার ভারতীয় সৈন্যৰ লগত একত্ৰিত হৈ আছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ লগত একত্ৰিত হৈছো। আমি পাকিস্তানক এইবাৰ উচিত জবাব দিবই লাগিব। আমি লগত আছো। ধুবুৰীৰ পৰা মানকাছাৰ, গোৱালপাৰা, মঙলদৈৰ পৰা মৰিগাঁও, শিৱসাগৰৰ পৰা শদিয়া পৰ্যন্ত ভাৰত মাতা কি জয়, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ। বন্দে মাতৰম, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৈছে, পাকিস্তানৰ লগত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ আৱশ্যকতা আছে। বিশ্বৰ মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব লাগে পাকিস্তানক। নিজ দেশৰ বিকাশৰ পৰিৱৰ্তে পাকিস্তান ব্যস্ত ভাৰতক পিছত ৰাখিবলৈ নিষেধ কৰি দিব লাগে পাকিস্তানক। পাকিস্তানৰ লগত আচলতে এখন ফুল ফ্লেজেড ৱাৰ প্ৰয়োজন হৈছে। পাকিস্তানক আচলতে পৃথিৱীৰ মানচিত্ৰৰ পৰাই বিদায় দিব লাগে। পাকিস্তান জন্ম হোৱাৰ পৰাই তেওঁলোকৰ নিজৰ দেশখনক লৈ কোনো তেওঁলোকৰ চিন্তা নাই যে দেশখন কেনেকৈ আগুৱাই যাব পাৰি। তেওঁলোকৰ সদায় চিন্তা যে ভাৰতক কেনেকৈ তলত ৰাখিব পাৰি। সেইকাৰণে সন্ত্ৰাসবাদী পঠাই গোটেই জম্মু কাশ্মীৰৰ পৰিস্থিতি বেয়া কৰি পেলাইছে। গাজাত ইজৰাইলে কৰাৰ দৰে ৰাছিয়াই ইউক্ৰেইনত কৰাৰ দৰে ভাঙি চুৰমাৰ কৰি দিব লাগে পাকিস্তানক। ভাৰতৰ আভ্যন্তৰীণ শান্তিৰ বাবেই পাকিস্তানৰ লগতে বাংলাদেশকো পূৰ্ণ পৰ্যায়ত নিষেধ কৰি দিয়াৰ দাবী মৃণাল শইকীয়াৰ। সম্পূৰ্ণ এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ তেওঁলোকক লগত কৰিব লাগে। ইজৰাইলে গাজাত যি কৰিছে, ৰাছিয়াই ইউক্ৰেইনত যি কৰিছে, তেনেকুৱা ধৰণে তেওঁলোকক শাস্তি দিব লাগে। গোটেই ভাঙি চুৰমাৰ কৰি দিব লাগে। আজি বাংলাদেশৰ শক্তি কিমান, কেইদিন যুদ্ধ কৰিব পাৰিব? তেওঁলোকে কয় যে ইয়াত নৰ্থ ইষ্টখন দখল কৰিব লাগে। বাংলাদেশ, পাকিস্তান এইবিলাকক যদি আমি পূৰ্ণ পৰ্যায়ত তেওঁলোকক ধ্বংস কৰিব নোৱাৰোঁ, আমাৰ ভাৰতত সদায় এটা সৰু সুৰা ডিষ্টাৰ্বেঞ্চ হৈ থাকিব। একেদৰেই ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দাবী, চীনৰ সহায়ত সন্ত্ৰাস বিয়পোৱা পাকিস্তানৰ ইছলামাবাদত এয়াৰ ষ্ট্ৰাইক কৰিব লাগে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় জ্বলাই দিয়াৰ দাবী ৰেকিবুদ্দিনৰ। পাকিস্তানে যেতিয়াই সুবিধা পাইছে পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ সেইখিনি আমাৰ ঠাই হয়, ইণ্ডিয়ান আমাৰ ফৰ্চে কাঢ়ি আনি লৈ গুচি আহিব লাগে। সদায় তাক লৈ বিবাদ হয়। কাশ্মীৰক সদায় অশান্ত কৰি তেওঁলোকে এটা পলিচি বনায়। চাইনাই তেওঁলোকক ভিতৰে ভিতৰে সহায় কৰে। আৰু এই যিটো এয়াৰ ষ্ট্ৰাইক হৈছে, এই নহয়, ইছলামাবাদত আগুৱাই গৈ এয়াৰ ষ্ট্ৰাইক কৰিব লাগে। তেওঁলোকে প্ৰাইম মিনিষ্টাৰ অফিচ জ্বলাই দিব লাগে। সন্ত্ৰাসবাদীৰ 9টা ঘাটি উচ্ছেদ কৰিলেই নহ'ব কেৱল পানী বন্ধ কৰিলেই। অনাগত দিনত ভাৰতলৈ আঙুলি টোৱাব নোৱাৰাকৈ পাকিস্তানৰ ভৰি ভাঙি পংগু কৰি দিয়াৰ পোষকতা কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিনৰ। কেৱল পানী ৰোধ কৰাই নহয়, তেওঁলোকক এনেকুৱা এটা শিক্ষা পাকিস্তানক দিব লাগে, জীৱন্তৰত যাতে পাকিস্তানে একবাৰো ভাৰতৰ বিৰুদ্ধে মুখ খুলিবলৈ যাতে সক্ষম নহয়। চাৰিওফালৰ পৰা তেওঁলোকৰ যিমান ফৰ্চ আছে, তেওঁলোকৰ যিমান ষ্টেচন আছে, চব উৰাই দিব লাগে। 9টাকে ঘাটি উচ্ছেদ কৰি বহি থাকিলেই নহ'ব, তেওঁলোকৰ ঠেংবোৰ ভাঙি দিব লাগিব, তেওঁলোকক পংগু কৰিব লাগিব। অনাগত ভৱিষ্যততো পাকিস্তানে যাতে এনেকা ভাৰতৰ বাবে আঙুলিও যাতে দেখুৱাব নোৱাৰে। অপাৰেশ্যন সিন্দুৰৰ প্ৰতি পূৰ্ণ সমৰ্থন ৰাইজৰ দল, AIUDF আদি বিৰোধী দলৰো। দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্তত সমৰ্থন ৰাইজৰ দলৰ। ঘৰত সোমাই পাকিস্তানক আক্ৰমণৰ দাবী AIUDFৰ। এইটো এটা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্ন, জাতীয় নিৰাপত্তাৰ প্ৰশ্ন। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে যি একশ্যন লৈছে, কেন্দ্ৰীয় চৰকাৰে যি পাকিস্তানৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন জনাইছো। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰি থাকিব, তেতিয়ালৈকে ৰাইজৰ দলৰ সমৰ্থন, পূৰ্ণ পৰ্যায়ত সমৰ্থন আমি ব্যক্ত কৰি থাকিম। ভাৰতবাসীৰ লগত আছো, আমি ভাৰত চৰকাৰৰ লগত আছো, আমি পাকিস্তানৰ বিৰুদ্ধে। সহ্য কৰোঁতে এটা সীমা পাৰ হৈ গৈছে। এতিয়া ইণ্ডিয়ান আৰ্মীয়ে যিটো ব্যৱস্থা লৈছে, যিটো তেখেতসকলৰ ক্লিন আপ ব্যৱস্থা লৈছে, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰে ৱেলকাম কৰিছো। আৰু উচিত শিক্ষা পাকিস্তানক এই মুহূৰ্তত দিয়া উচিত, তেখেতৰ মুহূৰ্তৰ জবাব এটা দিয়া উচিত। তেখেতসকলক ঘৰৰ ভিতৰত সোমাই মাৰিব লাগে, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি। আমি গোটেই ভাৰতৰ লগত আছো, ভাৰতীয় সেনাৰ লগত আছো, আমি হিন্দুস্তানৰ লগত আছো।
বিৰোধীৰ পূৰ্ণ সমৰ্থনৰ সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰ আৰু পাকিস্তান বিৰোধী দেশৰ চৰকাৰী সেনাৰ পদক্ষেপক শলাগ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে এই সময়ত প্ৰত্যেক ভাৰতীয় এক হোৱাৰ সময়। ভাৰতে যে কেতিয়াও সন্ত্ৰাসবাদীৰে আপোচ নকৰে তাৰ উদাহৰণ অপাৰেশ্যন সিন্দুৰ। সকলোৱে ভাৰতীয় সেনাক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এই কামক সকলোৱে সমৰ্থন জনাইছে আৰু ভাৰতীয়সকল একলগ হোৱাটো অত্যন্ত জৰুৰী এই মুহূৰ্তত, কাৰণ পাকিস্তান আমাৰ চিৰবৈৰী আৰু আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী নিৰীহ লোকক হত্যা কৰে। ভাৰতে এতিয়া কাৰো ওচৰত শিৰণত নকৰে, সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে। তাৰ কাৰণে এই ব্যৱস্থা লৈছে। সাধাৰণ নাগৰিক হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু সৈন্য বাহিনীৰ আমাৰ তিনিটা বাহিনীৰে এই সবল নেতৃত্বক মই ধন্যবাদ দিছোঁ, মই কংগ্ৰেচুলেট কৰিছোঁ। আৰু ইফালে বিজেপি বিধায়ক মৃণাল শইকীয়া আৰু শিবু মিশ্ৰই পাকিস্তানৰ লগতে পাকিস্তানৰ সমৰ্থন কৰি অহা সকলোকে কঠোৰ হাতেৰে দমনৰ দাবী কৰিছে। এইবিলাক যে ইয়াতে থাকি পেলাই এওঁলোকৰ আচলতে বিধায়ক যাতে আগলৈ উঠিব নোৱাৰে, ইয়াৰ পৰা বহিষ্কাৰে কৰি দিব লাগে, চব মেলি দিবগৈ লাগে। আজি USA পৰা যেনেকৈ মানুহবিলাক য'ত ত'ত পঠাই দিছে, সিহঁতকো পঠাই দিব লাগে। আইন কানুন বেছি, সেইবিলাক অলপ দিনলৈ নাইকিয়া কৰিব লাগে আৰু এই চবক খতম কৰিব লাগে। অসমত থাকি যে অসমৰ বিধায়ক হৈ অসমৰ পৰা দৰমহা লৈ পেলাই তেওঁলোকে এই দেশত দৰিতা কৰিছে, তেওঁলোক আচলতে সেই সন্ত্ৰাসবাদীতকৈ বেছি সন্ত্ৰাসবাদী। ইহঁতক এইবাৰে খেতি পঠাই দিব লাগে। যথেষ্ট সুখী, ময়ো ব্যক্তিগতভাৱে সুখী। ইমানখিনি শেষ হোৱা নাই, আৰু হ'ব লাগে। আৰু লগে লগে মোৰ ভবা মতে পাকিস্তানটো শত্ৰু হয়, ভাৰতত থাকে এছাম যিসকলে সদায় ভাৰত বিৰোধী মন্তব্য, মানৱ জাতি বিৰোধী মন্তব্য, প্ৰথমে তেওঁলোকে শেষ কৰিব লাগে। আদাৰৱাইজ আমি ভাৰত মাতাক আমি ৰাখিব নোৱাৰিম। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ মাজতো দেখা গৈছে উৎসাহ। পাথাৰকান্দিৰ সৈনিক ক্লাবত প্ৰাক্তন সেনাৰ আনন্দোৎসৱ। চাপৰৰ এইজন প্ৰাক্তন সৈনিক সাজু পুনৰ সীমান্তলৈ যাবৰ বাবে। সেনা মানে প্ৰাক্তন সেনা সেই হিচাপে মই ইয়াত যদি কিবা কাৰণত আমাক দৰকাৰ হয়, গোটেই প্ৰাক্তন সেনাবিলাকক আমি চবে তাত যোগদান কৰিবলৈ নথৈ আনন্দিত আৰু নিজৰ ইচ্ছামতে তাত মানে যোগদান কৰিম, যাতে সিন্দুৰ অপাৰেশ্যনটো আৰু বহুত তাগতবাৰ হৈ যায়। এইখিনিকে কৈ মই মানে ধন্যবাদ দিছোঁ। হাতছিঙিমাৰী গোৱালপাৰা মঙলদৈ আদিত অপাৰেশ্যন সিন্দুৰৰ সফলতাত ৰাজপথত জ্বলিল আতচবাজি। মৰিগাঁৱত জম্মু কাশ্মীৰত কৰ্মৰত এজন জোৱানৰ ঘৰত ভাৰতীয় সেনাৰ কুশল কামনাৰে চলিছে পূজা অৰ্চনা। মই এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবাসী জয় হওক, আৰু মোৰ মানুহজন কাশ্মীৰত কৰ্মৰত আছে, তেওঁ যাতে সুৰক্ষিত থাকে। ধুবুৰীত দবা শংখ বজাই সেনালৈ সমৰ্থন ৰাইজৰ। বয়স্ক যুৱ সকলো ওলাই আহি পূৰ্ণ সমৰ্থন আগবঢ়াইছে সেনা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি। বন্দে ভাৰত মাতা কি ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।